আজি সমগ্র অসমতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন আঞ্চলিক অসমৰ প্ৰতিটো আঞ্চলিকৰ সমান্তৰালতে আমি সদৌ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত কুকুৰমাৰা আঞ্চলিক ছাত্ৰ সন্থাই আজি আমি মানে অসমৰ আটাইতকৈ বৰ্তমান ব্যৰ্থ মন্ত্ৰী যে আছে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আজি তেওঁৰ পুতলিকা দাহ কৰিছোঁ। কাৰণ গোটেই অসম জুৰি বৰ্তমান মূল্য বৃদ্ধিৰ নামত অসমীয়া ৰাইজৰ যিটো কামিহাৰ ভঙাৰ এটা ষড়যন্ত্ৰ কৰি আছে, যিটো স্বৈৰতান্ত্ৰী এটা ৰাজত্ব চলাই আছে, তেওঁলোকৰ বিৰুদ্ধে আজি আমি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ পুতলিকা দাহ কৰিছোঁ। আৰু অসম চৰকাৰ তথা অসমৰ যোগান বিভাগক আৰু এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে ক্ষুদ্ৰ এটা সামগ্ৰীৰ পৰা যিকোনো ইন্ধনজাত সামগ্ৰী নহওক কিয় সকলো সামগ্ৰীতে বৰ্তমান যি আকাশলংঘী মূল্যবৃদ্ধি আপোনালোকে কৰিছে, অসমীয়া জাতিৰ আৱেগ অনুভূতি নুবুজাকৈ যেনেকৈ আপোনালোকে মূল্যবৃদ্ধি কৰিছে, স্পষ্ট সকিয়নি ছাত্ৰ সন্থাৰ যে অতি সোনকালে যদি মূল্যবৃদ্ধি হ্ৰাস নকৰে তেনেহ'লে কিন্তু অসমৰ প্ৰতিটো ৰাস্তা আলিবাট ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব আৰু এই আন্দোলনে এটা ভয়াৱহতাৰ সৃষ্টি কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে, নহ'লে কিন্তু ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ ছাত্ৰ সন্থাই কোনো পথে মানে কি নকৰে। আজি মূল্যবৃদ্ধিৰ বাবে বহুত মানুহে হস্পিটেলৰ বিচনাত থাকি মৃত্যুক সাৱটি লগা হৈছে। আজি বহুত মানুহে ঔষধ নাখাই ছটফটাই মৃত্যুবৰণ কৰিব লগা হৈছে। বহুত মানুহৰ দুবেলা দুমুঠি যিটো খায় সেইটো বন্ধ হৈ যোৱাৰ এটা উপক্ৰম হৈছে। কেৱল দুই এজন মানুহক অৰুণোদয় বা বেলেগ আঁচনি দি যদি ভাবে যে বোলে মূল্যবৃদ্ধি একো ইফেক্ট নকৰে তেনেহ'লে এয়া দুৰ্ভাগ্যজনক কথা। আজি 1100-1200 টকা দি এটা ফেমিলি চলে নেকি? এটা গেছ চিলিণ্ডাৰৰ দাম আপোনাৰ 1100-ৰ পৰা 1200 টকা, চাউলৰ দাম 50 টকা, এটা আটাৰ দাম 40 টকা 50 টকা, এনেকৈ হ'ব পাৰে নেকি আচলতে? গতিকে অসমৰ মুখ্যমন্ত্ৰী যি স্বৈৰতান্ত্ৰী মানে কি কৰি আছে, ৰাজত্ব চলাই আছে, এয়া কিন্তু অসমৰ ৰাইজে বুজি পাইছে। আজি স্মাৰ্ট মিটাৰৰ নামত অসমীয়া মানুহক জুৰুলা কৰি পেলাইছে। যিকোনো বস্তুটো আচলতে আকাশলংঘী মূল্যবৃদ্ধি। গতিকে স্পষ্ট সকীয়াই দিছোঁ যে অতি সোনকালে মূল্যবৃদ্ধিৰ পৰা ৰেহাই দিব লাগে অসমৰ জনতাক, নহ'লে কিন্তু অসমৰ জনতাই আৰু বহি নাথাকিব। ক্ষোভিত হৈছে। অতি সোনকালে ছাত্ৰ সন্থাৰ নেতৃত্বত কিন্তু বৃহৎ আন্দোলন হ'ব, গণতান্ত্ৰিক ধাৰাবাহিক আন্দোলন হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।